সানষ্ট্ৰোক আমি তাক বেটাৰ আমি হিট ষ্ট্ৰোক বুলিহে ক'ব পাৰো। চ' এইটো এটা বেমাৰ য'ত আপুনি দেখিব যে যোনবিলাক মানুহে বহুত বেছি পৰিশ্ৰমৰ কাম কৰে, যেনেকে হাজিৰা কাম কৰে বা গোটেই দিনে ৰাতি ৰ'দত বাহিৰতে কাম কৰে, বা আপোনালোকৰ কনষ্ট্ৰাকশ্যনত যোনবিলাকে কাম কৰে, চ' সিহঁতৰ মানে সূৰ্যৰ লগত সম্পৰ্কটো বহুত বেছি থাকে গোটেই দিনটোত, আৰু বহুত বেছি ঘামে সিহঁতি। চ' কণ্টিনিউছ এই ঘামাৰ কাৰণত তেওঁলোকৰ বডিৰ পৰা বহুত পৰিমাণে পানীৰ লছ হয়, কাৰণ তেওঁলোকে বহুত বেছি ঘামে, বহুত বেছি ৱাটাৰ লছ তেওঁৰ বডিৰ পৰা হয়। আৰু তাৰ লগতে কিছুমান আমাৰ গাত থকা ইম্পৰ্টেণ্ট যেনেকুৱা ইলেক্ট্ৰলাইটছ থাকে, যেনেকে আমি নিমখ যাক কওঁ, যেনেকে হয় ছ'ডিয়াম, পটেছিয়াম, মেগনেছিয়াম, এইবিলাকৰো লছ আপোনাৰ এই ঘামৰ লগতে হয়। চ' এনেকুৱা হওঁতে বডি বাৰে বাৰে গৰম হৈ এনেকুৱা এটা ষ্টেটত আহে য'ত বডিৰ টেম্পাৰেচাৰটো বহুত বেছি উঠি যায়, গোটেই গাৰ তাপমান আপোনাৰ 102, 103লৈকে পাই যায়গে। চ' সেই কণ্ডিশ্যনকে আমি ছানষ্ট্ৰোক বা নৰ্মেলি হিট ষ্ট্ৰোক বুলি কওঁ। মষ্টলি যেনেকে মই আপোনাক ক'লো, যোনবিলাকে বহুত বেছি পৰিশ্ৰমৰ কাম কৰে, বহুত বেছি ঘমা হয়, আৰু ছেকেণ্ডলি যদি তেওঁলোকে যিমান অতিৰিক্তভাৱে দিনে ৰাতি তেওঁক যিমান পানী কনজিউম কৰিব লাগে, আমি নৰ্মেলি কওঁ যে এজন মানুহক যদি একো বেমাৰ আজাৰ নাই, নৰ্মেলি 2 লিটাৰ পানী তেওঁলোকৰ এটা দৈনিক নিড আছে, যে ইমান পানী আপোনাৰ গাত লাগিবই। থাৰ্ডলি আমি পাওঁ যে বহুতখিনি মানুহে পানীটো কনজিউম কৰা বহুত কমি যায় তেওঁলোকৰ, আৰু থাৰ্ডলি তেওঁলোকৰ কিছুমান বেমাৰ আজাৰ থাকে, তাৰ কাৰণে এইবিলাকৰ কণ্ডিশ্যন হোৱা চান্সেছ আৰু বাঢ়ি যায়। আপুনি যেনেকে ভাবি লওক, কাৰোবাৰ যদি কিডনী বেমাৰ আছে, কিবা হাৰ্টৰ বেমাৰ আছে, বা লিভাৰে তেওঁলোকৰ যদি ইমান ভালছে কাম কৰা নাই, তেতিয়া এইবিলাক বেমাৰ হোৱাৰ সম্ভাৱনাটো বাঢ়ি যায়। হিট ষ্ট্ৰোক যেনেকে নামে বুজায় আপোনাৰ, ইয়াত আপুনি বহুত বেছি ঘামিব, আপোনাৰ গোটেই গাৰ তাপমানটো উঠি যাব বহুত বেছি। আপোনাৰ যেনেকে মই কৈছো, ইয়াত নিমখ কমি যায় গাত আপোনাৰ। নিমখ কমিলে মানুহৰ ব্ৰেইনৰ ফাংচনিংটো যিমান আমি বিচাৰো তেনেকুৱা নহয়। তেতিয়া বহুতখিনি ক্ষেত্ৰত দেখা যায় যে মানুহবিলাকে ভুল বকে, বা কেতিয়াবা তেওঁলোক বেহুচ হৈও আহে আমাৰ ওচৰলৈকে। বহুত বেছি ভাগৰ লাগে, বহুত দীঘল দীঘল আৰু চুটি চুটিকে তেওঁলোকে উশাহ লয়, বহুত ধপধপনি তেওঁলোকৰ হ'ব পাৰে। তাৰপিছত কেতিয়াবা ৰঙা পেচাবো দেখা যায় পেচেণ্টছ বিলাকৰ, কাৰণ চবতছে ইম্পৰ্টেণ্ট ফেক্টৰ যোনে হিট ষ্ট্ৰোক বাৰে বাৰে কৰে, সেইটো হৈছে যে যিমান আমাৰ গাত পানীৰ প্ৰয়োজন আছে, সিমান তেওঁলোকে পানী গোটেই দিনটো কনজিউম নকৰে। চ' সেইকাৰণে পেচাব আপোনাৰ বহুত বেছি হালধীয়া হ'ব, বহুত বেছি ৰঙাও হ'ব পাৰে। চ' এইবিলাকে আপোনাৰ জনসাধাৰণৰ কাৰণে মই ক'ব বিচাৰিম যে এইবিলাকে চিমটমছ আছে, যে আমি তাক ক'ব পাৰিম যে হিট ষ্ট্ৰোক হৈছে বুলি। ডিপেণ্ড কৰিব যে মানুহৰ কি কি চিমটম লৈ আহিছে, তেওঁলোকৰ কি কি দিগদাৰী পাইছে। নৰ্মেলি কিছুমান মানুহৰ আৰম্ভণিতে বুকুত ধপধপনি অলপ হয়, বা উশাহ চুটি হয়, বা কেতিয়াবা গা বিষ হয়, বা বহুত দুৰ্বল লাগে। এইখিনি ক্ষেত্ৰত আমি সেইটোৱে কওঁ যে আপুনি কিবা ছায়া থকা ঠাইত গৈ পিনে বহি দিয়ক, নিজকে ৰেষ্ট দিয়ক। ORS এটা ভাল বস্তু, যোনটো আপুনি দৈনিকভাৱে ব্যৱহাৰ কৰিব পাৰে যদি বহুত বেছি পৰিশ্ৰম কৰে আপুনি ORS পাউডাৰ যোনটো আহে আজিকালি, বা ইলেক্ট্ৰল পাউডাৰ আমি কওঁ, আপুনি তাক 1 পেকেট 1 লিটাৰ পানী যদি মিক্স কৰি আপোনালোকে গোটেই দিনটো কনজিউম কৰে, আপোনাৰ গাত যিমান অতিৰিক্তভাৱে আপোনাক ছ'ডিয়াম, পটেছিয়াম আৰু ইলেক্ট্ৰলাইটছ লাগে, আপুনি তাৰ পৰা আপোনালোকৰ উপভোগ হ'ব, আৰু এই বেমাৰ নিজে চল্ভ কৰিব পাৰিব। কেতিয়াবা কিছুমান পেচেণ্টছত আমি দেখো যে চিমটমছ বহুত চিভিয়াৰিটি অৱস্থাত আহে, যেনেকুৱা তেওঁলোকৰ লিভাৰ ডেমেজ হ'ব পাৰে, বা বহুত বেছি গাত পানী কমি যায়। তেতিয়া পেচেণ্টটো প্ৰায় বেহুচ হোৱা অৱস্থাতো আমাৰ ওচৰলৈ আহে। ত' তেতিয়াতো আমি মষ্টলি তেওঁলোকক আমি হস্পিটেলত এডমিট কৰোঁ, আমি তেওঁলোকক কিছুমান টেষ্ট পৰীক্ষাখিনি কৰোঁ, আৰু লগতে আমি যেনেকে কৈছো হিট ষ্ট্ৰোকত পানীৰ গাত কমি যায়, চ' আমি বহুতখিনি চালাইন বা এনেকৈ। সময় বুলি আপোনাৰ মষ্টলি কিতাপত আমি যি পঢ়ো, 30 to 45 মিনিটছ লৈকে পোৱা হয় মানুহৰ। কিন্তু ইয়াৰ আপুনি কিন্তু ক্লিনিকেল প্ৰেক্টিচত দেখিলে বহুত ডিফাৰেণ্ট পাওঁ। কিছুমান মানুহে বহুত জলদি ৰিকভাৰো কৰি যায়, উইদিন ভেৰি শ্বৰ্ট টাইম আমি যদি তেওঁলোকক ট্ৰিটমেণ্টটো প্ৰভাইড কৰোঁ, তেওঁলোকে ভালো হৈ যায়। বাট কিছুমান মানুহে ডিটৰিয়েশ্যন যদি বেছি হৈ যায়, তেওঁলোকক হস্পিটেলত 1-2 দিন থকা এনেকুৱা আমাৰ স্থিতি হৈছে, য'ত আমি তেওঁলোকক 3-4 দিনলৈকেও থৈছো হস্পিটেলত, কাৰণ বডি ডেমেজটো বহুত বেছি হয়। ইয়াত এটা গুৰুত্বপূৰ্ণ কথা হেৰি যে যদি বডিৰ তাপমানটো বহুত বেছি উঠি যায়, বডিত ডিষ্ট্ৰাকশ্যন হোৱা আৰম্ভ হৈ যায়, বডিত বহুতখিনি ৰাছায়ন উৎপাদন হয়, আৰু সেইখিনি আমাৰ বহুতখিনি অংগক ডেমেজ কৰে।
চ' তাৰ কাৰণে আমাক ৰেগুলাৰ মনিটৰিঙো কৰিব লগা হয় পেচেণ্টক। আমি ৰেগুলাৰ কেইটামান ব্লাড টেষ্ট কৰো, য'ত আমি তেওঁলোকৰ কিডনী ফাংচনিংটো চাওঁ, তেওঁলোকৰ লিভাৰ ষ্টেটাছো চাওঁ কেনেকুৱা আছে, আৰু নিমখৰ ষ্টেটাছো চাওঁ যে কিমান কম বেছি আছে। তাৰ তাৰ হিচাপে আমি ট্ৰিটমেণ্টত আগবাঢ়ো। প্ৰিভেণ্ট কৰা চবতছে ভাল টেকনিক হেৰিয়ে যে আপোনালোক হাইড্ৰেশ্যনটো নিজৰ মেইনটেইন কৰক। যোনে যেনেকে হওক লাগিলে বহুত বেছি পৰিশ্ৰমৰ কাম কৰক নকৰক, আমি বহুতখিনি ক্ষেত্ৰত দেখিবলৈ পাওঁ যে স্কুল ষ্টুডেণ্টছ বিলাকে বেছিভাগে লাঞ্চ ব্ৰেকৰ সময়ত যেতিয়া খেলিবলৈ যায় গৰম দিনত বহুত বেছিকে আৰু বহুত বেছি ঘামে, তেওঁলোকৰ হিট ষ্ট্ৰ'ক হোৱাৰ সম্ভাৱনাটো বাঢ়ি যায়। আৰু আমি এনেকুৱাও দেখিব পাওঁ যে যোনবিলাক বহুত বয়সস্থ মানুহ আছে, যোনবিলাক বেড ৰিডেন মানুহ আছে, সিহঁতৰ বেলেগ বেমাৰ আছে, তেওঁলোকতো আমি হিট ষ্ট্ৰক দেখিব পাওঁ। চ' দ্য বেষ্ট ৱে প্ৰিভেণ্ট কৰা হেৰিয়ে হয় যে আপোনালোকে নিজৰ ৱাটাৰ ইনটেকটো মেইনটেইন কৰে। এভৰিডে 2 লিটাৰ পানী কনজিউম কৰাটো ইম্পৰ্টেণ্ট, আৰু বডি টেম্পাৰেচাৰটো কুল ডাউন থোৱা ইজ ভেৰি ইম্পৰ্টেণ্ট। চ' কিছুমান মানুহে আমাৰ যেনেকৈ ঘৰুৱা ইলাজ যেনেকে কয় মানুহবিলাকে, বহুত বেছি গাটো গৰম হৈ গ'লে তেওঁলোকে অলপমান তিতা কাপোৰেদি গোটেই গাটো মুচি দিয়ে। চ' এইটো এটা বহুত ভাল টেকনিক যোনে তেওঁলোকে এই সময়তে ঘৰতে কৰিব পাৰে, আৰু তাৰ পৰা বহুত মানে ডেমেজটো প্ৰিভেণ্ট কৰিব পাৰে আগলৈ। থাৰ্ডলি, বহুত গৰম দিনত ফল মূলৰ ইনটেক থোৱাটো ইম্পৰ্টেণ্ট। আপোনালোকৰ যেনেকুৱা গৰম দিনত আপোনাৰ তৰবুজ আহে, অমিতা আহে, পপিতা আহে, তাৰপিছত ডাব নাৰিকল পানী, এইবিলাক মানে নিউট্ৰিচনতো বহুত ভাল, আৰু এইবিলাকত অতিৰিক্ত পটেছিয়াম আৰু ছডিয়ামো থাকে, যোনটো আমাৰ গাৰ ফাংচনিং কাৰণে বহুত ইম্পৰ্টেণ্ট গৰম দিনত। চ' এইখিনি তেওঁলোকে যদি ৰেগুলাৰ নিজৰ ডাইটত থয়, চ' চান্সেছ বহুত পৰিমাণে কমি যায়।